সুপ্ৰভাত সকলোলৈকে নমস্কাৰ জনাইছো সকলোকে আজি এটা বিশেষ দিন লাচিত দিৱস 1622 খ্ৰীষ্টাব্দৰ 24 নৱেম্বৰ দিনটোতে লাচিত বৰফুকনৰ জন্মদিন বুলি ধৰা হয় আৰু সেই কাৰণে সমগ্ৰ অসমবাসীয়ে প্ৰতি বছৰে 24 নৱেম্বৰ দিনটোত লাচিত দিৱস পালন কৰি আহিছে লাচিত বৰফুকনৰ বিষয়ে কোনে শুনা নাই লাচিত বৰফুকনৰ নামটো কোনে নাজানে লাচিত বৰফুকনৰ নামটো শুনিলে প্ৰতিজন অসমীয়া হিৰে হিৰে তেজে তেজে প্ৰবাহিত হয় দেশ প্ৰেম লাচিত বৰফুকনে যিটো সাহস দৃঢ়তাৰ মনোবলেৰে আত্মবিশ্বাসেৰে শৰাইঘাটৰ ৰণত অৱতীৰ্ণ হৈ মোগলক খেদিবলৈ সক্ষম হৈছিল সেই কথাবিলাক বাৰু আজি প্ৰতিজন অসমীয়াই জানিবলৈ সক্ষম হৈছে বা সমগ্ৰ দেশবাসীও জানিবলৈ সক্ষম হৈছে যদিহে লাচিত বৰফুকনে সেই দৃঢ়তাৰ সাহসেৰে শৰাইঘাটৰ ৰণত অৱতীৰ্ণ নহলহেঁতেন আৰু মোগলক খেদিবলৈ সক্ষম নহলহেঁতেন হয়তো আজি অসম অন্য এটা দিশেৰে গতি কৰিলেহেঁতেন লাচিত বৰফুকনৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু মাতৃৰ নাম আছিল নাগেশ্বৰী তেওঁৰ বংশটো আছিল লান ফিমা বংশ মোমাই তামুলী বৰবৰুৱা সেইজনে যিজনে আহোম ৰাজ প্ৰশাসনত এজন ৰাজবিষয়া হিচাপে নিয়োগ হৈছিল তেওঁই আছিল প্ৰথমজন আহোম ৰাজ শাসনৰ বৰবৰুৱা তেওঁৰ আহোম ৰাজ শাসনৰ প্ৰশাসনিক দিশটোত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল যাৰ কাৰণে সেই সময়ত অৰ্থাৎ স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত আহোম ৰাজ্যখন চাৰিওফালে জয় জয় ময় অৱস্থা এটা হৈছিল যিহেতু মোমাই তামুলী বৰবৰুৱা এজন ৰাজবিষয়া আছিল সেয়েহে পুত্ৰ হিচাপে লাচিত বৰফুকনেও ৰাজকাৰেঙৰ লগত সংপৃক্ত হৈ আছিল আৰু সেয়েহে সৰুৰে পৰা তেওঁ আহোম জ্ঞান ৰাজনীতি অস্ত্ৰ শাস্ত্ৰ কূটনীতি আদি জ্ঞানবিলাক আয়ত্ত কৰিবলৈ সক্ষম হৈছিল আৰু এজন দুৰ্দান্ত দেশপ্ৰেমিক হৈ পৰিছিল যাৰ কাৰণে তেওঁ সেই গুণখিনিৰ কাৰণে শৰাইঘাটৰ ৰণৰ বৰ সেনাপতি দায়িত্ব লাভ কৰিছিল ইতিমধ্যে লাচিত বৰফুকনৰ 400 বছৰ জন্মদিন পাৰ হৈ গৈছে আৰু সমগ্ৰ অসমবাসীয়ে প্ৰতি বছৰে চৰকাৰীভাৱে হওক বেচৰকাৰীভাৱে হওক বিভিন্ন ঠাইত লাচিত দিৱস পালন কৰি আহিছে আৰু লাচিত দিৱসৰ নামত বিভিন্ন বঁটা বাহনো প্ৰদান কৰি আহিছে কিন্তু ইতিমধ্যে লাচিত বৰফুকনৰ জন্মস্থানখন উদ্ধাৰ হৈছে বিভিন্ন বুৰঞ্জীবিদে পৰীক্ষা নিৰীক্ষা কৰি লাচিত বৰফুকনৰ জন্মস্থানখন উদ্ধাৰ কৰিছে স্থানখন আছে শিৱসাগৰ জিলাৰ হাছৰা মৌজাৰ অন্তৰ্গত শুকতিআলি একেবাৰে দিখৌ নদীৰ পাৰত সেই স্থানখন কাৰো উদ্ধাৰ হল কিন্তু এতিয়ালৈকে সেই স্থানখন কেনেকৈ সংৰক্ষণ কৰি ৰাখিব বা কেনেদৰে সেইখিনি ঠাই পৰিকল্পিতভাৱে গঢ়ি তুলিব সেই বিষয়ে যেন কোনেও চিন্তা চৰ্চা কৰা নাই বিভিন্ন আহোম জনগোষ্ঠীটো প্ৰতিনিধিত্ব কৰা দল সংগঠন আছে কিন্তু তেওঁলোকৰো চকু পৰা নাই কেৱল বাহিৰত আমি ধুমধামেৰে জাকজমকতাৰে লাচিত দিৱস পালন কৰিছো কিন্তু তেওঁৰ জন্মস্থানখন আমি সংৰক্ষিত কৰিবলৈ চেষ্টা কৰা নাই যেনেদৰে উদ্ধাৰ কৰিলে তেনেদৰে সেই স্থানসহ আছে সাধাৰণভাৱে এটা ভেটি তুলি থৈছে এখন ফটো লগাই থৈছে জন্মস্থান বুলি সেয়েহে আজি এই জন্মৰ দিনটোত এই জন্ম দিৱসত সকলোকে আহ্বান জনাইছো তেওঁৰ জন্মস্থানডোখৰ সংৰক্ষিত কৰি তোলক এডোখৰ জাকজমক কৰি সেই ঠাইডোখৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়ক তালৈ পৰ্যটক যাওক তাত গৱেষণা কৰক সেই ঠাইখিনিক লৈ কেনেদৰে সেই ঠাইখিনিত লাচিত বৰফুকনৰ জন্ম হৈছিল বা মোমাই তামুলী বৰবৰুৱা অৰ্থাৎ শুকুতি কেনেদৰে সেই স্থানত আছিল সেই বিষয়ে গৱেষণা কৰক বহুতো সম্বল তাত পাব বুলি আশা কৰিছো সেয়ে সকলোলৈকে এই আহ্বান জনাইছো আজি লাচিত দিৱসৰ দিনাখন সকলোলৈকে লাচিত দিৱসৰ শুভেচ্ছা জনাইছো ধন্যবাদ